Dear children of class 10, we are discussing Nelson Mandela Long Walk to Freedom. এই লেসনটিৰ আমি অসমীয়াত ভাঙনি কৰিছিলোঁ আৰু আগতে এটা অংশ আমি কৰি গৈছিলোঁ আৰু এতিয়া হৈছে পাৰ্ট 2. Now I will ask you some question from what we have learned in our previous class. First question, who was Nelson Mandela? What was his full name? What was the name of his autobiography? How many years did he spend in prison? তোমালোকে মনত পেলাই প্ৰশ্নবোৰ নিজে উত্তৰ কৰিবা। মোৰ আমি বাকি কেইটা পেৰাগ্ৰাফ ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. For decades, this had been the seat of white supremacy, and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. The ceremonies took place in the lovely sandstone amphitheater. যিটো ceremonies হৈছিলে, যিটো inauguration ceremony, এই inauguration ceremony টো হৈছিল took place in the lovely sandstone amphitheater. এটা ধুনীয়া sandstoneৰে নিৰ্মিত, sandstone বালি আৰু শিলৰ দ্বাৰা নিৰ্মিত মানে পকী amphitheater. Amphitheater means a building without a roof. Roof নোহোৱা, roof মানে ছাল নোহোৱা এটা বিল্ডিং with many rows of seats. বহুতো শাৰী শাৰী সিট আছিল, তাত এখন আছিল বহিবৰ কাৰণে, rising in steps মানে step wise আছিল. Typical of ancient Greece and Rome. এই ষ্টাইলটো গ্ৰীচ আৰু ৰোমত দেখা গৈছিলে। সেই পুৰণিৰ গ্ৰীচ আৰু ৰোমত এই ষ্টাইলটো পোৱা গৈছিলে যে এখন মুকলি এটা মঞ্চ হ'ব আৰু ছাইডত কি থাকিব শাৰী শাৰী আমাৰ ষ্টেডিয়ামবোৰত যিটো আমি দেখোঁ যে শাৰী শাৰীকৈ ওপৰলৈ ৰ'জবোৰ থাকে, ৰ'জ থাকে, শাৰী শাৰী থাকে, চিটবোৰ থাকে, আসনবোৰ। সেই তেনেকুৱা এটা মুকলি মঞ্চই হৈছে এম্পিথিয়েটাৰ। আৰু এই চেৰিমনিটো হৈছিলে তেনেকুৱা এটা মুকলি মঞ্চত, যিটো মঞ্চ আছিলে চেণ্ডষ্টোনৰ দ্বাৰা নিৰ্মিত আৰু সেইটো আছিলে ধুনীয়া আছিলে, ফৰ্ম বাই দ্য ইউনিয়ন বিল্ডিংছ। আৰু সেই এম্পিথিয়েটাৰটো আছিল ইউনিয়ন বিল্ডিঙত আৰু জেগাডোখৰ নাম আছিল প্ৰেটৰিয়া সাউথ আফ্ৰিকাৰ ৰাজধানী হয়, কেপিটেল। সাউথ আফ্ৰিকাৰ কেপিটেল প্ৰেটৰিয়া নামৰ ঠাইত যিটো ইউনিয়ন বিল্ডিং আছিল তাতে এটা মুকলি মঞ্চ আছে এম্পিথিয়েটাৰ, আৰু সেই এম্পিথিয়েটাৰটো পকী আছিল আৰু সেই এম্পিথিয়েটাৰটোতে ইনগ্ৰেশ্যন চেৰিমনিটো হৈছিল। For decades, this had been the seat of white supremacy. আৰু এই for decades means দশক দেই, ডেকাড মানে দশক, 10 বছৰক ডেকাড বুলি কয়। দিছ had been the seat of white supremacy. এই আসনবোৰ আছিল শ্বেতবৰ্ণৰ ব্যক্তিসকলৰ, শ্বেতবৰ্ণৰ যিবোৰ সুপ্ৰিমেচি আছিল মানে যিবোৰ ছুপাৰ ব্যক্তি আছিলে বা ছুপাৰ আসনত যিবোৰ আছিলে মানে শীৰ্ষ আসনত থকা যিসকল ব্যক্তি আছিলে সেই সকলোবোৰ ব্যক্তি আছিলে শ্বেতবৰ্ণৰ। এণ্ড নাও ইট ৱাজ দ্য চাইট অফ এ ৰেইনবো। আৰু এতিয়া এইটো এটা দৃশ্য হৈ পৰিছে, চাইট অফ এ ৰেইনবো মানে আৰু ৰামধেনুত বিভিন্ন ৰং দেখাৰ দৰে তাতো বিভিন্ন ৰঙৰ মানুহৰ সমাগম ঘটিছিল। গেডাৰিং মিনছ সমাগম, গোট খাইছিল। অফ ডিফাৰেণ্ট কালাৰ্ছ, বিভিন্ন ৰঙৰ মানুহ তাতে গোট খাইছিল। এণ্ড নেশ্যনছ ফৰ দ্য ইনষ্টলেশ্যন অফ চাউথ আফ্ৰিকাৰ্ছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট। আৰু নেশ্যনছ জাতি, বিভিন্ন জাতি, ফৰ দ্য ইনষ্টলেশ্যন মানে গঠন কৰিবৰ কাৰণে, ফৰ চাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ডেম'ক্ৰেটিক, তাতে যিখন প্ৰথম গণতান্ত্ৰিক, ডেম'ক্ৰেটিক মানে গণতান্ত্ৰিক, নন ৰেচিয়েল গভৰ্ণমেণ্ট, তাতে এখন গভৰ্ণমেণ্ট সৃষ্টি হ'ব। গভৰ্ণমেণ্ট মানে চৰকাৰ, এখন চৰকাৰ গঠন হ'ব যিখন চৰকাৰ হ'ব নন ৰেচিয়েল মানে তাত জাতিগত প্ৰথা থকা ৰেচিয়েল, আৰু নন ৰেচিয়েল হ'লে তাত কোনো জাতি ভেদ নাথাকিব। মানে ইয়াতে
বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিছে আৰু সকলোবোৰ ব্যক্তিক এখন ৰেইনব'ৰ লগত তুলনা কৰিছে তেওঁলোকৰ গাৰ ৰংবোৰ বিভিন্ন ৰঙৰ ব্যক্তি যিহেতু আহিছে গতিকে এখন ৰেইনব'ৰ নিচিনা লাগিছে তাত দেখিবলৈ আগতে সেই তেনেকুৱা জেগাত প্ৰেটৰিয়াৰ সেই ইউনিয়ন বিল্ডিঙৰ এম্পি থিয়েটাৰত যিবোৰ মিটিং হৈছিলে সেই মিটিংবোৰত অকল হোৱাইট সুপ্ৰিমেচিবোৰহে আছিলে অকল শ্বেতবৰ্ণৰ ব্যক্তিসমূহে সেই আসনবোৰ দখল কৰিবলৈ সুবিধা পাইছিল কিন্তু এতিয়া সেই আসনবোৰ দখল কৰিবলৈ সুবিধা পাইছে বিভিন্ন ৰঙৰ ডিফাৰেণ্ট কালাৰ্ছ পিপলবোৰে বিভিন্ন ৰঙৰ মানুহবোৰে আৰু সেইবোৰ আহিছে বিভিন্ন দেশৰ পৰা আৰু তেওঁলোকক এতিয়া কেনেকুৱা লাগিছে এখন ৰেইনব'ৰ নিচিনা লাগিছে এখন ৰামধেনুৰ দৰে তেওঁলোকক লাগিছে দেখিবলৈ যিহেতু তেওঁলোকৰ ওচৰত তেওঁলোকৰ সেই আসনবোৰত বিভিন্ন ৰঙৰ মানুহ আছে আৰু তেওঁলোক আহিছে কিয় তেওঁলোকে ইনষ্টলেশ্যন কৰিবৰ কাৰণে আহিছে ইনষ্টলেশ্যন মানে গঠন কৰিবৰ কাৰণে আহিছে কি গঠন কৰিব আহিছে এটা নেশ্যন এটা জাতি গঠন কৰিব এখন চৰকাৰ কৰিব গভৰ্ণমেণ্ট এখন তেওঁলোকে গঠন কৰিব আৰু যিখন গভৰ্ণমেণ্ট হ'ব সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট সাউথ আফ্ৰিকাৰ প্ৰথমখন গণতান্ত্ৰিক আৰু জাতি বৰ্ণহীন এখন চৰকাৰ গতিকে তেওঁলোক সেই চেৰিমনিটোত আহি অংশগ্ৰহণ কৰিছে পেৰেগ্ৰাফটোৰ পৰা কমন এটা কুৱেশ্যন আহে যে হুৱেৰ ডিড দ্য চেৰিমনিজ টুক প্লেচ এইটো এটা কমন কুৱেশ্যন পৰীক্ষাত আহিয়ে থাকে সেই কুৱেশ্যনটো কেতিয়াবা মাল্টিপল চইচ কুৱেশ্যনত আহে তাত তেতিয়া আমি লিখিব লাগিব যে লাভলি চেণ্ডষ্টন এম্পি থিয়েটাৰ ফৰ্ম বাই দ্য ইউনিয়ন বিল্ডিংছ ইন প্ৰেটৰিয়া সেই কুৱেশ্যনটোৰ এনচাৰটো ইয়াৰ আগতেও আমি পাইছিলোঁ যে যিখিনি নেলছন মেণ্ডেলাৰ যিটো সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট বুলি BBC-ত যিটো নিউজ ওলাইছিলে তাতে আছিলে দ্য ইনগ্ৰেশ্যন চেৰিমনি টুক প্লেচ ইন দ্য ইউনিয়ন বিল্ডিংছ এম্পি থিয়েটাৰ ইন প্ৰেটৰিয়া এই লাইনটো আমি তাতে লিখিব পাৰোঁ সেই কুৱেশ্যনটোৰ এনচাৰটো ইয়াতো হয় সেইটো হয় তাৰপিছত ইয়াতে আৰু এটা কুৱেশ্যন হয় যে তাত সেইদিনা ইউনিয়ন বিল্ডিঙত কিয় তাতে গোট খাইছিল সকলোবোৰ কিয় গোট খাইছিল সেইটো এটা প্ৰশ্ন হয় যে তেওঁলোকে এখন নন ৰেচিয়েল ডেম'ক্ৰেটিক চৰকাৰ গঠন কৰিবৰ কাৰণে গোট খাইছিল হোৱাইট নহ'ব যে হোৱাই ডিড দ্য চেৰিমনিজ টুক প্লেচ চেৰিমনিজটো কিয় হৈছিল ইয়াত এটা প্ৰশ্ন চেৰিমনিজটো ক'ত হৈছিলে আৰু নেক্সট কুৱেশ্যনটো চেৰিমনিটো কিয় হৈছিলে সেই এইটো পেৰেগ্ৰাফত আমি সেইটো পাইছোঁ আৰু তাৰ ইয়াতে হয় তাৰ আগতে ছিটবোৰ কোনে দখল কৰিছিল সেইটো এটা হোৱাইট সুপ্ৰিমেচিসকলে তাৰে ছিটবোৰ দখল কৰিছিল সেইটো হয় নেক্সট পেৰেগ্ৰাফ অন দিট লাভলি আটম ডে আই ৱাজ একম্পেনিড বাই মাই ডটাৰ জেনানী অন দিট লাভলি আটম ডে সেই দিনটো লাভলি আটম ডে বুলি কৈছে শৰতৰ এটা ধুনীয়া দিন বুলি কৈছে আৰু সেই দিনটোত আই ৱাজ একম্পেনিড মই সহযোগ কৰিছিলোঁ মোৰ সৈতে সহযোগ কৰা হৈছিলে বাই মাই ডটাৰ জেনানী নেলছন মেণ্ডেলাৰ জীয়েকৰ নাম কি আছিল জেনানী আৰু সেই দিনটোত শপত গ্ৰহণ অনুষ্ঠানটোলৈ তেওঁৰ লগত গৈছিলে তেওঁৰ জীয়েক জেনানী এইটো এক্সামত এইটো হয় এইটো এটা কুৱেশ্যন হয় যে তেওঁ সেইদিনা কোনে একম্পেনি কৰিছিল তেওঁ ডটাৰ জেনানী ট্ৰু ফল্ছত আহে আৰু কেতিয়াবা মাল্টিপল চইচতো আহে সেইটো আকৌ এটা কুৱেশ্যন হয় যে লাভলি আটম ডে বুলি কিয় কোৱা হৈছে এইটো এটা কুৱেশ্যন হয় লাভলি আটম ডে বুলি কিয় কোৱা হৈছে যিহেতু সাউথ আফ্ৰিকাখন হৈছে চাউদাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত চাউদাৰ্ণ হেমিস্ফিয়াৰ মানে দক্ষিণ গোলাৰ্ধত অৱস্থিত গতিকে দক্ষিণ গোলাৰ্ধত অৱস্থিত হোৱাৰ কাৰণে তাত 10 মে'টো যিহেতু এই প্ৰগ্ৰেমটো হৈছিলে 10 মে' মাহৰ 10 তাৰিখটো আটম ছিজনত পৰে সেইটো কাৰণে কৈছে যে অন দিট লাভলি আটম ডে সেই দিনটোক আটম ডে বুলি সেইটো কাৰণে কৈছে অন দ্য পডিয়াম মিনছ ষ্টেজত মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট শ্বৰ্ন ইন এজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট তেওঁলোকে যেতিয়া শপত গ্ৰহণ কৰিছিলে শপত গ্ৰহণ অনুষ্ঠানটোত সৰ্বপ্ৰথমে ফাৰ্ষ্ট স্বৰ্ণ কৰিছিলে শপত গ্ৰহণ লৈছিলে শপত গ্ৰহণত ভাগ লৈছিলে প্ৰথম ব্যক্তিজন হৈছিলে মিষ্টাৰ ডি ক্লাৰ্ক আৰু তেওঁ কি হিচাপে শপত লৈছে ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট দ্বিতীয় উপ ৰাষ্ট্ৰপতি হিচাপে মিষ্টাৰ ডি ক্লাৰ্কে
শপত লৈছিলে এটোত এটা প্ৰশ্ন হয় এটো টু ফলছত আহে ইয়াতে দুটা লাইন আছে ইয়াৰ পাছৰ নেক্সট লাইনটো দুটা লাইন আছে তাতে টু ফলছত আহে তোমালোকে কোৱেশ্চন পেপাৰ চালে দেখিবা যে মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট sworn as first deputy president তেনেকৈ যদি প্ৰশ্নটো দিয়ে তেতিয়া হেতু ফলছ হ'ব মানে এটো যিহেতু প্ৰথমতে তেওঁ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপেহে তেওঁ কি কৰিছিলে শপত লৈছিলে Thabo Mbeki was sworn in as first deputy president তাৰ পাছতে Thabo Mbeki 2 নম্বৰতে তেওঁ শপত লৈছিলে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে এই দুটা লাইন তোমালোকে একদম মনত ৰাখি ল'বা পৰীক্ষাৰ কাৰণে When it was my turn, যেতিয়া মোৰ পাল পৰিছিল, I pledged to obey and uphold the Constitution and to devote myself to the well-being of the Republic and its people. যেতিয়া মোৰ পাল পৰিছিল, নেলছন মেণ্ডেলাই কৈছে যে যেতিয়া মোৰ পাল পৰিছিল, I pledged মই প্ৰতিজ্ঞা লৈছিলোঁ, pledge মানে প্ৰতিজ্ঞা লোৱা, to obey মানে মানি চলা। মই মানি চলিম বুলি প্ৰতিজ্ঞা লৈছিলোঁ and uphold মই উন্নত কৰিম বুলি দা কনষ্টিটিউশ্যন আমাৰ সংবিধানখন আপহোল্ড কৰিম বুলি মই উন্নত কৰিম বুলি মই প্ৰতিজ্ঞা লৈছিলোঁ আৰু সংবিধানখন মানি চলিম বুলি মই প্ৰতিজ্ঞা লৈছিলোঁ এণ্ড টু ডিভোট মাই সেলফ মোৰ নিজকে ডিভোট কৰিম বুলি প্ৰতিজ্ঞা লৈছিলোঁ ডিভোট মানে উৎসৰ্গা কৰিম বুলি টু দ্য ৱেল বিং অফ দ্য ৰিপাব্লিক মানে আমাৰ যিখন গণৰাজ্য মানে গণৰাজ্য হৈছে দেশ আমাৰ দেশখন মানে সাউথ আফ্ৰিকাখনক ৱেল বিং কৰিম বুলি ভাল কৰিম বুলি এণ্ড ইটছ পিপল সাউথ আফ্ৰিকা দেশখনক আৰু সাউথ আফ্ৰিকাৰ মানুহবোৰক ভাল কৰিম বুলি মই নিজকে উৎসৰ্গা কৰিম ভাল কৰাত মই উৎসৰ্গা কৰিম বুলি মই প্ৰতিজ্ঞা লৈছিলোঁ মই আমাৰ সংবিধানখন মানি চলিম আৰু সংবিধানখনক আপহোল্ড কৰিম উন্নত কৰিম এই বুলি মই প্ৰতিজ্ঞা লৈছিলোঁ To the assembled guest and the watching world, যিবোৰ তাতে আলহী আহিছিলে গেষ্ট মানে আলহী আহি তাত এছেম্বল হৈছিলে গোট খাইছিলে এণ্ড দ্য ৱাচিং ৱৰ্ল্ড আৰু পৃথিৱীৰ যিমান ব্যক্তিয়ে তেওঁৰ অনুষ্ঠানটো চাইছিলে সকলোবোৰকে উদ্দেশ্য কৰি তেওঁ মই কৈছিলোঁ টুডে অল অফ আছ ডু বাই আৱাৰ প্ৰেজেন্স হিয়াৰ কনফাৰ গ্ল'ৰি and hope to the newborn liberty. Out of the experience of extraordinary human disaster that lasted too long, must be born a society of which all humanity will be proud. তেওঁ কৈছে যে আজি এই অনুষ্ঠানত উপস্থিত থকা প্ৰেজেন্স হিয়াৰ ইয়াতে উপস্থিত থকা সকলোকে মই কনফাৰ মানে হিয়াৰ গিভ এইটো ইম্পৰ্টেণ্ট পৰীক্ষাত কেতিয়াবা মিনিংটো আহিছে 2-3 বাৰ পৰীক্ষাত কনফাৰ গ্ল'ৰি মই শুভেচ্ছা প্ৰদান কৰিছোঁ এণ্ড হোপ টু নিউবৰ্ণ লিবাৰ্টি আৰু নতুনকৈ ইয়াতে সমতা সৃষ্টি হ'ব বুলি আশা কৰিছোঁ ইমান দিনে তাত অসমতাৰ সৃষ্টি হৈ আছিলে এতিয়াৰ পৰা তাতে লিবাৰ্টি সৃষ্টি হ'ব বুলি নিউবৰ্ণ হ'ব নতুনকৈ জন্ম হ'ব সেই বুলি মই আশা প্ৰকাশ কৰিছোঁ Out of the experience of extraordinary human disaster মোৰ কুৱেশ্যন এনচাৰৰ যিটো ভিডিঅ' আছে তাতে মই এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ মানে কি সেইটো ধুনীয়াকৈ বুজাই দিছোঁ তাত তোমালোকে সেইটো চাইছা ইয়াতকৈ মই আগতেই সেইটো আপলোড কৰিছোঁ সেইটো চাইছা তোমালোকক মই দিছিলোঁ এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ মানুহৰ এটা ৰোগ যিটো অসাধাৰণ বুলি কৈছে এক্সট্ৰাঅৰ্ডিনাৰী বুলি কৈছে মানে তেওঁলোকে ইমান দিনে সাউথ আফ্ৰিকাত যিসকল ব্লেক পিপল আছিলে সেই ব্লেক পিপল নিৰ্গু যিসকল মানুহ আছিলে তেওঁলোকক হোৱাইটসকলে দমন কৰিছিল তেওঁলোকক শোষণ কৰিছিল হাৰাশাস্তি কৰিছিল তেওঁলোকক প্ৰগ্ৰেছ হ'বলৈ দিয়া নাছিল এই যে তেওঁলোকক দমন কৰিছিল সেই দমন কৰাটোক এটা ৰোগ বুলি কৈছে তেওঁলোকৰ এটা ব্যাধি তাৰমানে তেওঁলোকৰ এটা ৰোগ আৰু সেই ৰোগৰ অভিজ্ঞতা তেওঁলোকে কিমান দিন পাইছে টু লং বহুত দিন পাইছে মাষ্ট বি বৰ্ণ ইন ছ'চাইটি আৰু এতিয়া তেওঁলোকে নিশ্চয়কৈ এখন চৰকাৰ গঠন কৰিব হুইচ অল হিউমেনিটি উইল বি প্ৰাউড আৰু যিখন মানুহৰ দেশত হিউমেনিটি উইল বি প্ৰাউড মানৱতাই কি কৰিব গৌৰৱ কৰিব
যিখন দেশত এতিয়া মানুহে মানুহৰ হকে চিন্তা কৰিব মানুহে মানুহক শোষণ নকৰে মানুহে মানুহক দমন নকৰে আৰু তেনেকুৱা অভিজ্ঞতা এইখন দেশত আৰু নাথাকিব এইখন দেশত মানৱতাৰ জয়গান হ'ব এইবৰে মই আশা প্ৰকাশ কৰিছোঁ তেওঁ প্ৰথমতে কৈছে তেওঁ যিটো ভাষণ দিছিলে ভাষণটোৰ প্ৰথমতে কৈছে যে আমাৰ দেশখনত সমতাৰ সৃষ্টি হ'ব সমতাৰ পুনৰ জন্ম হ'ব আমাৰ দেশত আৰু কেতিয়াও এজনে আনজনক দমন কৰাৰ অভিজ্ঞতা আৰু আমাৰ দেশৰ মানুহে নাপাব আৰু আমাৰ দেশৰ মানুহৰ মাজত সমাজৰ মাজত সোসাইটিৰ মাজত মানৱতাৰ জন্ম হ'ব বুলি তেওঁ যিটো ভাষণ দিছে ভাষণৰ প্ৰথমতে তেওঁ সেই বুলি কৈছে We who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil. We thank all our distinguished international guests for having come to take position with the people of our country of what is, after all, a common victory for justice, for peace, for human dignity. We who were outlaws not so long ago. We who were outlaws. Outlaws মানে law মানে আইনৰ বাহিৰত আউটাৰ বাহিৰত আছিল হেতু বুজাইছে অলপ দিনৰ আগলৈকে আমি আউটাৰ বাহিৰত আছিলোঁ আইনৰ বাহিৰত নীতি নিয়মৰ বাহিৰত ইয়াতে ইয়াৰ মিনিংটো দিছে যে we who were outlaws because of its policy of apartheid many countries had early broken of diplomatic relation with South Africa যেহেতু South Africa apartheid আছিলে apartheid থকাৰ কাৰণে বিভিন্ন দেশে তেওঁলোকৰ সম্পৰ্ক South Africa ৰ লগত ভাঙি দিছিলে গতিকে তেওঁলোক outlaws আছিলে আউটাৰ বাহিৰত have today been given the rare privilege to be host to the nations of the world on our own soil এতিয়া have today been given the rare privilege rare মানে দুৰ্লভ privilege এটা সভ্যতা আমি এটা সভ্যতা কি কৰিম to be host উন্মোচন কৰিম to the nations জাতিবোৰৰ মাজত the world পৃথিৱীৰ জাতিবোৰৰ মাজত আমি নিজৰ দেশত এনেকুৱা এটা জাতিৰ সৃষ্টি কৰিম in our own soil মানে নিজৰ দেশত এনেকুৱা এটা জাতি সৃষ্টি কৰিম যিটো হ'ব rare দুৰ্লভ হ'ব আমাৰ দেশত আমি এতিয়া এটা দুৰ্লভ জাতি আমি গঠন কৰিম We thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all common victory for justice, for peace, for human dignity. We thank all of our distinguished মানে যিসকল বিশেষ ব্যক্তি ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় গেষ্ট আলহী আন্তঃৰাষ্ট্ৰীয় যিসকল বিশেষ ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছে তেওঁলোক আহিছে কি কাৰণে টেক পজিশ্যন মানে অংশগ্ৰহণ কৰা টেক পজিশ্যন অংশগ্ৰহণ কৰিবলৈ আহিছে উইথ দ্য পিপল অফ আৱাৰ কাণ্ট্ৰি আমাৰ দেশৰ মানুহবোৰৰ সৈতে অফ হোৱাট ইজ আফটাৰ অল যিটো প্ৰগ্ৰেম হৈছে সেইটো হৈছে কমন ভিক্টৰী ফৰ জাষ্টিছ এটা সাধাৰণ এটা উৎসৱ ফৰ জাষ্টিছ ন্যায়ৰ কাৰণে ফৰ পিচ শান্তিৰ কাৰণে ফৰ হিউমেন ডিগনিটি মানুহৰ হিউমেন ডিগনিটি মানুহৰ উন্নতিৰ কাৰণে শান্তিৰ কাৰণে মানুহৰ ন্যায়ৰ কাৰণে যিটো আমাৰ ইয়াতে ভিক্টৰী অনুষ্ঠান হৈছে সেই অনুষ্ঠানটোত ভাগ ল'বৰ কাৰণে আহিছে আমাৰ ইণ্টাৰনেশ্যনেল গেষ্টসকল আৰু সেই গেষ্টসকলক মই ধন্যবাদ জনাইছোঁ এই লাইনটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে প্ৰশ্ন হয় যে হোৱাই ডিড নেলছন মেণ্ডেলা থেংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ইণ্টাৰনেশ্যনেল গেষ্ট কিয় তেওঁ ইণ্টাৰনেশ্যনেল গেষ্টবোৰক ধন্যবাদ দিছিলে এইটো আমি একদম ফাৰ্ষ্টৰ পৰা এইডোখৰলৈকে we thank means Nelson Mandela but they thanked all their distinguished international guests for having come to take possession with the people of their country of what is after all common victory for justice, for peace, for human dignity. Directly লিখি দিব পৰা এইটো কুৱেশ্যন এনচাৰটো তেনেকৈ সেই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় কিয় তেওঁ এইটো কুৱেশ্যনটো ইয়াতে আছে যে what does Mandela thank the international leaders for
ইণ্টাৰনেশ্যনেল লিডাৰ্ছবোৰক তেওঁ কিয় ধন্যবাদ জনাইছিল এই প্ৰশ্নটোৰ উত্তৰটো আমি এইডোখৰ জেগাৰ পৰা লিখিব লাগিব এই পেৰাগ্ৰাফটো এইডোখৰ আমি লিখিব লাগিব We have at last achieved our political emancipation. We pledged ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. We have at last, আমি অৱশেষত at last মানে অৱশেষত achieved লাভ কৰিছিলোঁ our political emancipation. ৰাজনৈতিক emancipation মানে freedom from restriction মানে স্বাধীনতা আমি অৱশেষত ৰাজনৈতিকভাৱে আমি স্বাধীনতা লাভ কৰিছিলোঁ We pledge ourselves আমি নিজে নিজে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ to liberate all our people আমাৰ সকলোবোৰ মানুহক যাতে আমি স্বাধীন কৰিব পাৰোঁ সকলোবোৰ মানুহৰ মাজত যাতে আমি সমতা সৃষ্টি কৰিব পাৰোঁ from the continuing bondage of poverty এতিয়া আমি যিটো একেৰাহে কন্টিনিউ বন্ডেজ বান্ধোনত আছিলোঁ কিহৰ বান্ধোনত আছিলোঁ poverty দৰিদ্ৰতাৰ বান্ধোনত deprivation state of not having one's rightful being deprivation মানে অসমতা মানে ধৰা দেশখনত সকলো মানুহে সমান সুবিধা পোৱা নাছিল সেই তেনেকুৱা তাতে বান্ধোন আছিল যে সকলোৱে সমান সুবিধা পোৱা নাছিল কিছুমানে বেছি সুবিধা পাইছিল কিছুমানে কম সুবিধা পাইছিল কিছুমানে শুদ্ধ বিচাৰ পাইছিল কিন্তু কিছুমানে শুদ্ধ বিচাৰ পোৱা নাছিল সেইটো হৈছে ডেপ্ৰাইভেশ্যন সাফাৰিং মানে বহুত কষ্ট অনুভৱ কৰি আছিল দুখ কষ্ট তেওঁলোকে সাফাৰ কৰিবলগীয়া হৈছিলে জেন্ডাৰ এণ্ড আদাৰ ডিসক্ৰিমিনেশ্যন মানে বৈষম্য লিংগ বৈষম্য তেওঁলোক ভুগিছিল বৈষম্য মানে ধৰা বিভেদত পৰিছিল যে মতা মানুহে এইটো কৰিব পাৰিব মাইকী মানুহে নোৱাৰে তেনেকুৱা ধৰণৰ জেন্ডাৰ মানে লিংগ বৈষম্য এণ্ড আদাৰ ডিসক্ৰিমিনেশ্যন আনবোৰ বেলেগ বৈষম্য তাতে আছে সাউথ আফ্ৰিকাত আৰু এতিয়া তেওঁলোকে কি কৰিব বুলি কৈছে যে সেইবোৰ আৰু তেওঁলোকৰ দেশত নাথাকিব তেওঁলোকে মানুহবোৰক ফ্ৰীডম কৰিব তেওঁলোকে মানুহবোৰক স্বাধীন কৰিব এইবোৰ বান্ধোনৰ পৰা তেওঁলোকে মুক্ত কৰিব সেই বুলি প্ৰতিজ্ঞা লৈছে Never and never again shall it be that this beautiful land will again experience the oppression of one by another. Never and never again. কেতিয়াও যাতে আৰু নহওক that this beautiful land এই ধুনীয়া দেশখন তেওঁলোকৰ সাউথ আফ্ৰিকাৰখনত will again experience আৰু পুনৰ এনেকুৱা অভিজ্ঞতা নহওক the oppression of one by another এজনে আনজনক দমন কৰাৰ অভিজ্ঞতা তেওঁলোকৰ দেশখনত যাতে আৰু কেতিয়াও নহয় কেৱল তেওঁ আশা কৰিছে The sun shall never set on so glorious human achievement The sun shall never set সূৰ্য কেতিয়াও যাতে ডুব নাযায় বেলিমাৰ নাযায় বুলি কয় যে অন্ধকাৰ নহওক so glorious a human achievement মানুহে যিটো এচিভমেন্ট লাভ কৰিলে যিটো সফলতা তেওঁলোকে পালে যিটো গ্লোৰিয়াছ বুলি কৈছে বহুত জাকজমকীয় এটা তেওঁলোকে এচিভমেন্ট পালে সফলতা পালে মানে তেওঁলোকে ফ্ৰীডম পালে গতিকে এই ফ্ৰীডমত যাতে কেতিয়াও অন্ধকাৰ নহওক বেলিমাৰ নাযাওক লেট ফ্ৰীডম ৰেইন স্বাধীনতাক ৰেইন কৰিবলৈ দিয়া শাসন কৰিবলৈ দিয়া গড ব্লেছ আফ্ৰিকাখনক যাতে ভগৱানে কি কৰক ব্লেছ কৰক এইখিনিতে এটা তেওঁলোকে কি বুলি প্ৰতিজ্ঞা লৈছিলে কি কৰিবলৈ প্ৰতিজ্ঞা লৈছিলে এই পেৰাগ্ৰাফটোৰ পৰা সেইটো কুৱেশ্যন লিখিব পাৰা সেইটো কুৱেশ্যন আহিব পাৰে তাৰপিছত আকৌ এটা কুৱেশ্যন হ'ব পাৰে হোৱাট আইডিয়েলছ ডাজ হি set out for the future of South Africa to question ইয়াত আছে so what ideals does he set out for the future of South Africa future কাৰণে তেওঁ কি আইডিয়েলছ ৰাখি গৈছিলে সেইকেইটা যে তেওঁলোকে কেতিয়াও অপাৰেশ্যন যাতে নহওক এজনে আনজনক দমন কৰাৰ অভিজ্ঞতা যাতে কেতিয়াও নহওক সেই বুলি তেওঁলোকে আশা কৰিছিল The sun shall never set on so glorious a human achievement মানুহবোৰে যি এচিভমেন্ট লাভ কৰিলে সফলতা লাভ কৰিলে তাত যেন কেতিয়াও বেলি ডুব নাযায় লেট ফ্ৰীডম ৰেইন ফ্ৰীডমক শাসন কৰিবলৈ দিয়া
God bless Africa. আফ্ৰিকাখনক যাতে ভগৱানে সহায় কৰক। পেৰাগ্ৰাফ কেইটা পঢ়ি নিশ্চয় তোমালোকে অলপ হ'লেও বুজি পালা। তোমালোকে চেষ্টা কৰিবা, পঢ়িবা, যাতে এই পাঠটিৰ পৰা অহা যিকোনো প্ৰশ্নৰ উত্তৰে তোমালোকে হেলা ৰঙে কৰি যাব পাৰা। আমি এই পেৰাগ্ৰাফটোৰ পৰা কি কি কুৱেশ্যন হয় চাওঁ আহা। Now first question is, where did the ceremonies took place? The ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria. Next, what had been the seat of white supremacy for decades? Lovely sandstone amphitheater had been seat of white supremacy for decades. কেইবা দশক ধৰি এই এম্পিথিয়েটাৰটোৰ সিটবোৰ হোৱাইটসকলে আসন গ্ৰহণ কৰি আছিল। Next question, why did the leaders gather in South Africa on 10th May 1994? কিয় গোট খাইছিল সাউথ আফ্ৰিকাত লিডাৰসকল? The leaders gathered in South Africa on 10th May 1994 for the installation of South Africa's first democratic non-racial government. সাউথ আফ্ৰিকাৰ প্ৰথমখন জাতিবৰ্ণহীন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ কাৰণে তেওঁলোক গোট খাইছিল। Next, name the party joined by the author Nelson Mandela. The name of the party is African National Congress. Who were the other persons who took oath along with Nelson Mandela? Nelson Mandelaৰ লগত took oath লোৱা মানে শপত লোৱা আন পাৰ্চন কেইজনৰ নাম কি কি? Mr. De Klerk, Thabo Mbeki took oath along with Nelson Mandela. Nelson Mandelaৰ লগত শপত লোৱা আন দুজন ব্যক্তি হৈছে Mr. De Klerk and Thabo Mbeki. লেচনটোত আৰু বেলেগ ধৰণৰ কুৱেশ্যন হয়, কেইবাটাও টাইপত কুৱেশ্যনবোৰ আহে। চিনাও ৰাইট কাৰেক্ট অপশ্যন, কেইটামান অপশ্যন দিয়া থাকিব, তাৰে ভিতৰত শুদ্ধটো তোমালোকে চুজ কৰিব লাগিব। তাৰ বাবে থাকিব 1 মাৰ্কছ। 1 মাৰ্কছৰ এইটো কুৱেশ্যন পৰীক্ষাত আহি থাকে। আমি চাওঁ আহা। The inauguration ceremony of Nelson Mandela becoming the president took place in the amphitheater, Union buildings, the lovely sandstone amphitheater, Parliament House. Which one is correct? The lovely sandstone amphitheater. সেইটো হৈছে তাৰ শুদ্ধ উত্তৰ। তেনেকৈ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। Mr. De Klerk was first sworn in a Prime Minister, first Deputy President, Chief Minister, second Deputy President. Answer is second Deputy President. এইকেইটা লাইন বিৰাট ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিয়ে থাকে যে মিষ্টাৰ ডি ক্লাৰ্ক কেই নম্বৰত শপত লৈছিলে, তেনেকুৱা ধৰণৰ আহে। কি হিচাপে শপত গ্ৰহণ কৰিছিলে? যে ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট হিচাপে তেওঁ শপত গ্ৰহণ কৰিছিলে। আৰু তেওঁ শপত লৈছিলে প্ৰথমতে, তিনিজন ব্যক্তিৰ ভিতৰত প্ৰথমতে লৈছিলে মিষ্টাৰ ডি ক্লাৰ্ক। তোমালোকে তেনেকৈ একদম ভাল ধৰণে এইটো মনত ৰাখি ল'বা। প্ৰথম মিষ্টাৰ ডি ক্লাৰ্ক, ছেকেণ্ড থাবো mbeki আৰু থাৰ্ড নেলছন মেণ্ডেলা। আৰু প্ৰথমজনে দ্বিতীয় হিচাপে শপত লৈছিলে, দ্বিতীয় উপৰাষ্ট্ৰপতি। আৰু 2 নম্বৰজনে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত লৈছিলে। সেইটো মনত ৰাখি ল'ব লাগিব। Thabo Mbeki was sworn in as Prime Minister, First Deputy President, Chief Minister, Second Deputy President. So Thabo Mbeki হৈছে First Deputy President. কেতিয়াবা 1 মাৰ্কছৰ কাৰণে ট্ৰু ফলছৰ কিছুমান কুৱেশ্যন আহে। নাও ৰাইট ট্ৰু ফলছ। আমি চাওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে। Thabo Mbeki was sworn in as the second Deputy President. এইটো ফলছ। থাবো mbeki 2 নম্বৰতে শপত গ্ৰহণ কৰিছিলে আৰু তেওঁ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিলে। আমি সেই লাইনকেইটা মনত একদম ধুনীয়াকৈ মনত ৰাখি ল'ব লাগিব। গতিকে এইটো ফলছ হয়। মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট sworn in as second Deputy President. Mr. De Klerk was first sworn as second Deputy President. Mr. De Klerke প্ৰথমতে লৈছিলে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে। এইটো সঁচা, এইটো ট্ৰু হয়।
The inauguration was for the installation of South Africa's first democratic non-racial government. It is true. আমি পৰৱৰ্তী সময়ত বাকিকেইটা পেৰাগ্ৰাফ যেতিয়া পঢ়িম তেতিয়া আমি টু ফলছৰ আৰু বহুত কুৱেশ্যন আলোচনা কৰিম এতিয়া আৰু হ'ব পাৰে মিনিঙৰ ওপৰত কুৱেশ্যন আহিব পাৰে যে মিনিং শুদ্ধ মিনিংটো লিখা তাতো তোমালোকৰ মাল্টিপল চইচে হ'ব পাৰে প্ৰায় অহা দেখা যায় মাল্টিপল চইচ So, write the correct meaning. শুদ্ধ মিনিংটো নিৰ্বাচন কৰা Our political emancipation মানে কি ইয়াত যিকেইটা অপশ্যন দিয়া আছে কাৰ্টেলমেণ্ট মানে খৰ্ব কৰা ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন বান্ধোনৰ পৰা মুক্তি দিয়া বন্দেজ মানে বান্ধোন গতিকে ইয়াৰ এনচাৰটো হ'ব ইমানচিপেশ্যন মানে স্বাধীনতা পোৱা ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন had been pleasantly beside by beside মানে কি beside মানে feel good হয় মানে ভাল অনুভৱ কৰা to be surrounded closely চাৰিওফালে আৱৰি ৰখা honored সন্মান দিয়া to be surrounded closely by চাৰিওফালে আৱৰি ৰখা সেইটো হৈছে ইয়াৰ এনসাৰটো ভাবিছো তোমালোকে সকলোৱে বুজি পাইছা তোমালোকে পঢ়িবা তেহে পাৰিবা নহয় জানো চেষ্টা কৰিলে সকলোৱে পাৰে গতিকে তোমালোকেও চেষ্টা কৰিবা থ্যাংক ইউ